অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰাৰ কাৰণে ডকুমেণ্ট জমা কৰিলে আপোনাৰ গাঁৱৰ কমিটিৰ ওচৰত এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে এটা লিষ্ট বনাইছিল। সেই লিষ্ট হিচাপত কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় বা যিবিলাক বিধৱা মহিলাসকল আছে বা হেণ্ডিকেপ মানুহবিলাক আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় সেইসকলৰ নাম কিন্তু লিষ্টত অহা নাই। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় সেইসকলৰ নাম কিন্তু লিষ্টত আহি গৈছে। এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিলে আৰু আপোনালোকে অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো পোৱা নাই তেনেহ'লে এতিয়া আপোনালোকে ফৰ্মটো কেনেকৈ পাব আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় সেইসকলৰ নাম লিষ্টত আহিলে বা সেইসকলে ফৰ্ম পাইছে এতিয়া সেইসকলে অৰুণোদয় আঁচনি হ'বনে নহয় বা আপোনালোকে অৰুণোদয় আঁচনি পাবনে নাপায় মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিলে আৰু আপোনালোকৰ নাম লিষ্টত অহা নাই বা আপোনালোকে অৰুণোদয় 3.0 এপ্লিকেশ্যন ফৰ্মটো পোৱা নাই আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্ম পালে সেইসকলৰ নাম বা সেইসকলে কিন্তু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়। যদি আপোনাৰ গাঁৱত এনেকুৱা হৈছে যে যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় সেইসকলৰ নাম লিষ্টত আহিছে এতিয়া সেইসকলে অৰুণোদয় আঁচনি পইচা পাবনে নাপায়। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0 বহুতো গাইডলাইন দিয়া হৈছিল তাৰ ভিতৰত দিয়া হৈছিল 5টা কেটেগৰী দিয়া হৈছিল। ফাৰ্ষ্ট দিয়া হৈছিল বিধৱা মহিলাসকল, 2 নম্বৰত দিয়া হৈছিল যিবিলাক ছোৱালীৰ বিবাহ হোৱা নাই বয়স 45ৰ ওপৰত হৈছে সেইসকলে অৰুণোদয় আঁচনি পাব। এইবাৰ যিহেতু অৰুণোদয় আঁচনি 3.0 বহুতো নিয়ম বান্ধি দিয়া হৈছে তাৰ ভিতৰত দিয়া হৈছে যিবিলাক মানুহে বিধৱা মহিলাসকল ফাৰ্ষ্ট সেইবিলাকক অৰুণোদয় আঁচনি দিব লাগিব আৰু আপোনাৰ গাঁৱত যদি কোনোবাই হেণ্ডিকেপ মানুহ আছে তাক 2 নম্বৰত অৰুণোদয় আঁচনি দিব লাগিব আৰু 3 নম্বৰত অৰুণোদয় আঁচনি দিব লাগিব যিবিলাক আপোনাৰ গাঁৱৰ ছোৱালী আছে বিবাহ হোৱা নাই বয়স 45ৰ ওপৰত হ'ব সেইসকলক অৰুণোদয় আঁচনি দিব লাগিব। 4 নম্বৰত কোৱা হৈছিল যদি আপোনাৰ গাঁৱত APY কাৰ্ড আছে বা অন্তোদয় কাৰ্ড আছে সেইসকলক অৰুণোদয় আঁচনি দিব লাগিব আৰু যিবিলাক আপোনাৰ গাঁৱত নিম্ন ব্যক্তি মানুহ আছে বা দুখীয়া মানুহ আছে সেইসকলক 5 নম্বৰত অৰুণোদয় আঁচনি দিব লাগিব। যিহেতু যিবিলাকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় সেইসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্ম পাইছে বা আপোনাৰ গাঁৱৰ কমিটিয়ে সেইসকলৰ নাম লিষ্টত পঠাইছিল। এতিয়া কিন্তু সেইসকলে বৰ্তমান ফৰ্ম লৈ আহিছে কিন্তু সেইসকলে যে বৰ্তমান ফৰ্মটো ফিল আপ কৰি জমা দিব এতিয়া কিন্তু 5টা গাইডলাইনৰ ভিতৰত পোৱা নাই। এতিয়া কিন্তু সেইসকলে বহুতো চিন্তা কৰি আছে যে মই অৰুণোদয় আঁচনি ফৰ্মটো জমা দিওঁ নে নিদিওঁ। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। যিসকলে অৰুণোদয় আঁচনি ফৰ্ম পাইছে এতিয়া যে সেইসকলে ফৰ্মবোৰ ফিল আপ কৰি দিব এতিয়া কিন্তু সেইসকলে 5টা কেটেগৰীৰ ভিতৰত পোৱা নাই এতিয়া কিন্তু সেইসকলে ফৰ্ম জমা দিব পৰা নাই আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্ম পোৱা নাই। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 লাভ কৰিব বা যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে ফৰ্ম পোৱা নাই আপোনালোকে একো চিন্তা কৰিব নালাগে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় ফৰ্ম পাইছে এতিয়া যে সেইসকলে ফৰ্মটো ফিল আপ কৰি জমা দিব এতিয়া কিন্তু সেইসকলে 5টা গাইডলাইনৰ ভিতৰত পোৱা নাই সেইসকলে কিন্তু এতিয়ালৈকে ফৰ্ম জমা দিব পৰা নাই আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য সেইসকলে যিহেতু ফৰ্ম পোৱা নাই আপোনালোকে একো চিন্তা কৰিব নালাগে আপোনালোকৰ অৰুণোদয় আঁচনি হ'ব বা আপোনালোকক অতি সোনকালে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্ম দি দিব।